গতিকে আমি আজি ডিসকাস কৰিম কেমিক্যাল বন্ডিং চেপ্টাৰটো। ঠিক আছে, এতিয়া নৰ্মেলি আমি বন্ড মই এতিয়ালৈকে তোমালোকক যিমানখিনি পঢ়ালো তাৰ ওপৰত বেছ কৰি মই যদি সুধো আমি বা ক্লাছ 10 লৈকে আমি বন্ড কেইটা টাইপৰ পাইছিলো, দুটা টাইপৰ পাইছিলো এতিয়ালৈকে। এটা আছিলে কি কোভেলেন্ট বন্ড আৰু এটা আছিলে আয়নিক বন্ড। আমি এতিয়ালৈকে যিমানখিনি জানো সেইখিনিৰ ওপৰত আমি পঢ়িছো ধৰা। এতিয়া ধৰা চেপ্টাৰটো ষ্টাৰ্ট হোৱা নাই, জাষ্ট আমি যিমানখিনি জানো সেইখিনি ডিসকাস কৰিছো ধৰা। কোভেলেন্ট বন্ড আৰু আয়নিক বন্ড। কোভেলেন্ট বন্ড মানে কি হয়, ইলেক্ট্ৰন শেয়াৰ কৰে, আৰু আয়নিক বন্ড মানে আয়ন ফৰ্ম হৈ পেলাই মানে কম্পাউণ্ডটো ফৰ্ম হয়। আয়নিক বন্ডত কি হয়, ইলেক্ট্ৰন ডোনেট কৰে, এটা ইলেক্ট্ৰন ডোনেট কৰে আৰু এটা ইলেক্ট্ৰন কি কৰে, একসেপ্ট কৰে। কোভেলেন্ট বন্ডৰ এক্সাম্পল হ'ল যেনেকে CH4, ইয়াত ইলেক্ট্ৰন শেয়াৰ কৰি পেলাই বনে এনেকে, ঠিক আছে। আৰু আয়নিক বন্ডৰ এক্সাম্পল হ'ল ধৰা NaCl। আৰু অলপ ডিটেইলছত যদি মই চাওঁ, কোভেলেন্ট বন্ড কেনেকে হয় চোৱা। কাৰ্বন আছে, ইয়াৰ একদম লাষ্টৰ সেলত কেইটা ইলেক্ট্ৰন থাকে, 4টা, ঠিক আছে। কাৰ্বনে ইলেক্ট্ৰন শেয়াৰ কৰিব। আৰু হাইড্ৰজেনৰ লাষ্টৰ সেলত এটা ইলেক্ট্ৰন থাকে। হাইড্ৰজেনে কি পাব বিচাৰে চোৱা, কাৰ্বনে আনটা ইলেক্ট্ৰন পাব বিচাৰে, আৰু হাইড্ৰজেনে লাষ্টৰ সেলত দুটা ইলেক্ট্ৰন থাকিব বিচাৰে। তেতিয়া এই হাইড্ৰজেনটো হিলিয়াম পাই যাব, মানে নোবেল গেছ। চব এটমে নোবেল গেছত যাব বিচাৰে। গতিকে হাইড্ৰজেনে কি কৰিব, এই কাৰ্বনৰ এটা ইলেক্ট্ৰন লৈ শ্বেয়াৰ কৰিব ইয়াৰ লগত, ঠিক আছে। ঠিক তেনেকে আৰু এটা হাইড্ৰজেন আহিল ধৰা, ই আৰু এটা শ্বেয়াৰ কৰিব, আৰু এটা হাইড্ৰজেন আহিল, ই আৰু এটা শ্বেয়াৰ কৰিব, আৰু এটা হাইড্ৰজেন আহিল, ই আৰু এটা শ্বেয়াৰ কৰিব। চব হাইড্ৰজেনে দুটা দুটা পাই গ'ল। 4টা হাইড্ৰজেন কিয় আহিল, কাৰণ 4টা হাইড্ৰজেনৰ পৰাই এটা এটা ইলেক্ট্ৰন কাৰ্বনে ল'ব। কাৰ্বনত অলৰেডি 4টা ইলেক্ট্ৰন আছে, আৰু বাকী 4টাৰ পৰা যদি আৰু এটা এটা লৈ লয়, 4টা হৈ গ'ল, টোটেল 8টা পাই গ'ল কাৰ্বনেও। গতিকে কাৰ্বনে টোটেল কেইটা পাই গ'ল, 8টা ইলেক্ট্ৰন। গতিকে ইলেক্ট্ৰন শ্বেয়াৰ কৰি পেলাই এইটো বন্ড বনিছে। আই হোপ তোমালোকে বুজি পাইছা বস্তুটো। এইবিলাক বস্তু আগতে পঢ়ুৱাই আছে, মানে আগতে তোমালোকে জানাই, ঠিক আছে। আৰু মই যদি চাওঁ আয়নিক কম্পাউণ্ড, আয়নিক কম্পাউণ্ড কেনেকে ফৰ্ম হয়, আয়নিক কম্পাউণ্ড কেনেকে ফৰ্ম হয় যদি চাওঁ, কেনেকে, এটা আছে সোডিয়াম, এটা আছে ক্লোৰিন। সোডিয়ামৰ একদম আউটাৰ সেলত কেইটা ইলেক্ট্ৰন থাকে, এটা, আৰু ক্লোৰিনৰ 7টা। এতিয়া দুইটাই কি পাব বিচাৰে, নোবেল গেছৰ পজিশনটো পাব বিচাৰে। তো কি হ'ব, সোডিয়ামৰ এটা ইলেক্ট্ৰন আছে, সোডিয়ামে ইলেক্ট্ৰন ডোনেট কৰিব, এইটো ইয়াত দি দিব এটা ইলেক্ট্ৰন। তেতিয়া সোডিয়াম কি বনি যাব, ইলেক্ট্ৰন এটা দি দিলে Na+, ক্লোৰিনে এটা ইলেক্ট্ৰন লৈ ল'লে, ইয়াৰ পৰা কি হৈ যাব, Cl-। Na+ আৰু Cl- মিলি কি ফৰ্ম হ'ব, NaCl। গতিকে ইয়াত কি হৈছে, ইয়াত ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনছ হৈছে, এটাই ডোনেট কৰিছে, এটাই একচেপ্ট কৰিছে। এইখিনি আমি জাষ্ট বেসিক খিনি মানে পঢ়ি ললো, যিমানখিনি আমি এতিয়ালৈকে জানো, ঠিক আছে। এতিয়া আমি চেপ্টাৰটো ষ্টাৰ্ট কৰিম। তো আমি কেমিক্যাল বন্ডিঙত 4টা থিয়ৰিৰ বিষয়ে পঢ়িব লাগে হা। 4টা মলিকুলছ ফৰ্মেশ্যন থিয়ৰি, মানে মলিকুল কেনেকে ফৰ্ম হয়। মলিকুল মানে কি, কেইবাটাও এটম লগ লাগি এটা মলিকুল ফৰ্ম হয়, ঠিক আছে। সেই মলিকুল বিলাক ফৰ্ম হওঁতে বন্ডিং হয়। কেনেকে ফৰ্ম হয়, 4টা থিয়ৰি আমি জানিব লাগিব ফাৰ্ষ্ট। মানে চেপ্টাৰটোত আমি কি পঢ়িম আৰম্ভণিতে জানি লওঁ। প্ৰথম আমি ডিসকাস কৰিম কোচেল-লিউইছ এপ্ৰোচ। কোচেল-লিউইছ এপ্ৰোচ। সেকেন্ড আমি ডিসকাস কৰিম VSEPR থিয়ৰি। ইয়াৰ ফুল ফৰ্মটো হ'ল ভেলেন্সিয়েল ইলেক্ট্ৰন পেয়াৰ ৰিপালচন। এটা এটাকে আমি ধুনীয়াকে ডিসকাস কৰিম। 3 নম্বৰতে আমি ডিসকাস কৰিম ভেলেন্স বন্ড থিয়ৰি। আৰু 4 নম্বৰতে মলিকুলাৰ অৰবিটেল থিয়ৰি। ঠিক আছে, এটা এটাকে ডিসকাস কৰি যাওঁ। প্ৰথমটো আছে কোচেল-লিউইছ এপ্ৰোচ।
সো এইটো কোচেল লিউইছৰ যোনটো থিওৰি হয় সেইটো তোমালোকে অলৰেডি জানাই আয়নিক বন্ড কোভেলেন্ট বন্ড এইবিলাকৰ ওপৰতে আছে হলো অলপমান আমি চাই লওঁ সো মই যদি এটা এটম ধৰা যিকোনো এটা এটম কৰিলো ধৰা মাজত প্লাছ আছে ঠিক আছে এইটো এটা সেল এইটো এটা সেল এইটো এটা সেল তিনটা সেল আছে ইয়াত ঠিক আছে তিনটা কক্ষপথ আছে লিউইছে কি ক'লে জানানে লিউইছ নামৰ যোনটো সাইন্টিষ্ট আছিলে সি কি ক'লে একদম লাষ্টৰ সেলটো এক্সট্ৰাকে লৈছে একদম লাষ্টৰ সেলটো এক্সট্ৰাকে ললে আৰু বাকি ভিতৰত যিমান বিলাক সেল আছে এটা আছে আৰু দুটা আছে এই দুটা সেলত একেলগে লৈছে মানে এইটো আৰু এইটো দুইটা সেলক একেলগে লৈছে একেলগে লৈ কি বুলি কয় কাৰ্নেল বুলি কয় আৰু একদম লাষ্টৰ যোনটো সেল সেইটো এক্সট্ৰাকে লৈছে আৰু সেইটো কোৱা হয় ভেলেন্স সেল লিউইছৰ মতে এইটো কি হয় একৰ্ডিং টু লুইছে এইটো কিয় কৰিছিলে কাৰণ চোৱা আমাক আলটিমেটলি লাগে কি আমি যেতিয়া আমি কিবা কম্পাউণ্ড ফৰ্ম হৈছে আমি চাওঁ কিহৰ ওপৰত চাওঁ আলটিমেটলি আমি ভেলেন্স সেলটো চাওঁ যে ভেলেন্স সেলত কেইটা ইলেক্ট্ৰন আছে গতিকে লিউইছে ক'লে যে আমি ভিতৰৰ যিমান বিলাক সেল আছে এটা দুটা তিনটা যিমানেই থাকক গোটেইকেইটাকে আমি কাৰ্নেল হিচাপে ধৰো আৰু একদম লাষ্টৰ যোনটো সেল হয় সেইটো এক্সট্ৰাকে ভেলেন্স সেল হিচাপে ধৰো সেইটো লুইছে ক'লে ঠিক আছে সো একৰ্ডিং টু লুইছ atoms have two type of cells এটা হল কাৰ্নেল যোনটো ভিতৰটো আৰু দুই নম্বৰটো হল ভেলেন্স সেল ঠিক আছে তাৰপিছত এই থিওৰিটোৰ মতে কি যে ইন দ্য ফৰ্মেশ্যন অফ যোনটো মই কথাটো ক'লো সেইটোৱে মই জাষ্ট লিখি দিম ইন দ্য ফৰ্মেশ্যন অফ এ মলিকুল ইম্পৰ্টেণ্ট কোনটো থিওৰি হয় গোটেইকেইটাই ইম্পৰ্টেণ্ট এই লিউইছটো অলপ বেছি ইম্পৰ্টেণ্ট মানে মই অকল লিউইছটো এতিয়া পঢ়াইছো ন গতিকে লিউইছটো ইম্পৰ্টেণ্ট যেন লাগিছে বাকী কেইটা পঢ়াই চাওঁ কেনেকুৱা লাগে লাষ্টত মই কৈ দিম আলটিমেটলি গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় only the outer shell electrons take part in chemical combination মানে লাষ্টৰ সেলৰ ইলেক্ট্ৰন কেইটাহে ৰিয়েকচনত পাৰ্ট লয় and they are known as valence electron ঠিক আছে এইটোৱে the Lewis dot structure তোমালোকে এইটো ক্লাছ 10 তো পঢ়িছা ডট ষ্ট্ৰাকচাৰ আকাটো ডট ষ্ট্ৰাকচাৰ মানে কি ধৰা সোডিয়াম আমি কি কৰো যোনটো একদম লাষ্টৰ সেলত ইলেক্ট্ৰন আছে সেটো আমি লিখো যেনেকৈ সোডিয়াম কি হয় 2.8.1 আছিলে সোডিয়ামৰ এক আছে লাষ্টৰ সেলত তাই এটা ইলেক্ট্ৰন গতিকে এটা লিখো ঠিক তেনেকৈ ক্লোৰিনৰ লাষ্টৰ সেলত কেইটা ইলেক্ট্ৰন আছে 7টা আমি কেনেকৈ লিখিম Cl এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা তেনেকৈ তুমি লিখিব পাৰা ধৰা কাৰ্বন লাষ্টৰ সেলত কেইটা ইলেক্ট্ৰন আছে 4টা 2.4 কাৰ্বন এটা দুটা তিনটা চাৰিটা এইবিলাক লিউইছ ডট ষ্ট্ৰাকচাৰ বুলি কয় আৰু এটা কথা মনত ৰাখিবা এইটো যোনটো থিওৰি হয় ন কোচেল লুইছ থিওৰি is also known as electronic theory of chemical bonding just for knowledge purpose মই কৈ আছো electronic theory of chemical bonding কিয় কোৱা হয় জানানে ইয়াক কাৰণ এইটো ইলেক্ট্ৰনৰ ওপৰত বেছ কৰে ন ভেলেন্সিয়েল ইলেক্ট্ৰনৰ ওপৰত বেছ কৰি এইটো থিওৰি হৈছে এইটো কাৰণে এইটো ইলেক্ট্ৰনিক থিওৰি বুলি কোৱা হয় because it is based on valence electrons ঠিক আছে এইটো কাৰণে ইয়াক ইলেক্ট্ৰনিক থিওৰি অফ কেমিকেল বন্ডিং বুলি কোৱা হয় এতিয়া এই থিওৰিটোৱে কয় যে atoms can
এচিভ অক্টেট অক্টেট মানে কি নোবেল গেছ ষ্ট্ৰাকচাৰটো পোৱাটো মানে সেইটোৱে অক্টেট বাই টু ৱেজ দুটা টাইপত ই পাব পাৰে এটা হ'ল ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন অলপ আগত আমি দুটা টপিক পঢ়ি আহিলো সেইটোৱে মানে এটা কম্পাউণ্ড দুটা টাইপত ফৰ্ম হ'ব পাৰে লুইছৰ থিয়ৰিটো মতে এটা হ'ল ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হ'ব পাৰে নহলে শ্বেয়াৰিং অফ ইলেক্ট্ৰন হ'ব পাৰে ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হলে সেইটো কি বুলি কোৱা হয় আয়নিক বন্ড আৰু কম্পাউণ্ডটোক কোৱা হয় আয়নিক কম্পাউণ্ড আমি অলপ আগত এইখিনি পঢ়ি আহিলো আৰু শ্বেয়াৰিং অফ ইলেক্ট্ৰন হলে কোভেলেন্ট বন্ড কম্পাউণ্ডটো কোভেলেন্ট হৈ যায় ঠিক আছে লুইছৰ দুটাই কৈছিলে যে ভেলেন্সিয়েলৰ ইলেক্ট্ৰনটো দুটা টাইপত আমি ইউজ কৰিব পাৰো কিবা কম্পাউণ্ড ফৰ্ম হলে আইদাৰ সি আয়নিক কম্পাউণ্ড হ'ব ইলেক্ট্ৰন শ্বেয়াৰ হ'ব মানে ট্ৰান্সফাৰ হ'ব আৰু যদি ইলেক্ট্ৰনটো শ্বেয়াৰ কৰিব লাগে তেতিয়া কোভেলেন্ট হ'ব এইখিনি এতিয়া লেউইছ ষ্ট্ৰাকচাৰ পৰীক্ষাত তোমালোকৰ লেউইছ ষ্ট্ৰাকচাৰ ড্ৰ কৰিব আহে এনচিআৰটিটো এক্সাম্পল আছে এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় এইটো ভালদৰে চাবা আগৰখিনিতো থিয়ৰি হয় আগৰখিনি চবেই পাৰিব কিন্তু এইটো ইম্পৰ্টেণ্ট হয় আৰু এইটো ইমান বেছি টান নহয় হা এবাৰ বুজি ললে এনেই কৰি থাকিব পাৰিব ফাৰ্ষ্ট ষ্টেপ কেইটা লিখি আছো প্ৰথম ষ্টেপ কেইটা লিখিছো একো কনফিউজন হ'ব নালাগে জাষ্ট লিখাটো চোৱা এতিয়া নিলিখিলেও হ'ল ক্লাছটো শেষ হোৱাৰ পিছত লিখিলেও হ'ল আমি যেতিয়া কুৱেশ্যন প্ৰেক্টিচ কৰিম নিজে গম পাই যাবা কোনটো ষ্টেপৰ মিনিং কি মই ফাৰ্ষ্ট লিখি লওঁ কাউণ্ট টোটেল নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনছ ঠিক আছে 2 নম্বৰ আইডেন্টিফাই দ্য চেন্ট্ৰেল এটম জেনেৰেলি এইটো হয় লেছ ইলেক্ট্ৰনেগেটিভটো হয় কি হয় তোমালোকে বুজি পোৱা নাই চাগে গম পাই যাবা নেক্সটটো হ'ব ড্ৰ স্কেলেটন 4 নম্বৰটো হ'ব assign remaining number of electrons as lone pairs lone pair কি হয় হেতুটো জানিব লাগিব lone pair কি হয় সো আমি যেতিয়া কম্পাউণ্ড এটা ফৰ্ম কৰো তেতিয়া দুটা টাইপৰ পেয়াৰ থাকে হা মই সাইডতে লিখি দিম ৰখা এক মিনিট সো 5 নম্বৰ লিখি লওঁ আগত 5 নম্বৰ ষ্টেপটো হ'ব convert ions convert lone pairs into double or triple bond to complete octet of all atom এটা যেতিয়া আমরা পেয়াৰটো ডিসকাস কৰো পেয়াৰ ইয়াত যে লোন পেয়াৰ শব্দটো আহিল তাৰ মানে কি যেতিয়া আমি এটা কম্পাউণ্ড ফৰ্ম কৰো দুটা টাইপৰ পেয়াৰ থাকে এটা হ'ল বোন পেয়াৰ যোনে বোনটো ফৰ্ম হওঁতে যোনবিলাক ইলেক্ট্ৰন বোনটো ফৰ্ম হওঁতে ইউজ হয় সেইবিলাকক ইলেক্ট্ৰনক বোন পেয়াৰ বুলি কয় আৰু যোনবিলাক ইলেক্ট্ৰন ৰৈ যায় সিহঁতৰ একো কাম নাই ধৰা বোনটো ফৰ্ম হওঁতে সিহঁতে ইউজে নহল সেইবিলাকক লোন পেয়াৰ বুলি কয় মনত ৰাখিবা এক্সাম্পল চাওঁ এটা ধুনীয়াকে কৰি ধৰা CO2 আমি ষ্ট্ৰাকচাৰ ড্ৰ কৰিব লাগে কেনেকৈ ড্ৰ কৰিম প্ৰথম ষ্টেপ চাবা ষ্টেপ বাই ষ্টেপ হা ফাৰ্ষ্ট ষ্টেপ কি কৈছে কাউণ্ট টোটেল নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন তাৰ মানে কি CO2 ইয়াত কাৰ্বন এটা আছে অক্সিজেন দুটা আছে কাৰ্বন আৰু অক্সিজেন দুটা টোটেল কিমান ভেলেন্স ইলেক্ট্ৰন আছে সেইটো চাওঁ এক নম্বৰ ষ্টেপ কাৰ্বন আৰু অক্সিজেন দুটা মিলি টোটেল কিমান ভেলেন্স ইলেক্ট্ৰন আছে তোমালোকে কমেন্টত লিখাচোন কাৰ্বন এটা আৰু অক্সিজেন দুটা টোটেল কিমান ভেলেন্স ইলেক্ট্ৰন আছে ওকে কাৰ্বনত আছে 4টা অক্সিজেনত লাষ্টত 6টা আছে
কিন্তু অক্সিজেন দুটা আছে গতিকে দুবাৰ 6 যোগ হ'ব টোটেল হ'ব 4 প্লাস 4 প্লাস সৰি 4 প্লাস 6 প্লাস 6 16 হ'ব ঠিক আছে 16 নেক্সট স্টেপত কি কৈছে আইডেন্টিফাই দ্য চেন্ট্ৰেল এটম নৰ্মেলি তোমালোকে চাবা চোৱা আমি উলিয়াব লাগে CO2 আমি নৰ্মেলি দেখি গলো যে অক্সিজেন দুটা আছে গতিকে কাৰ্বন থাকিব দুইফালে ধৰা অক্সিজেন থাকিব তেনেকেহে মিলিব গতিকে চেন্ট্ৰেল এটম কাৰ্বনে হ'ব 3 নম্বৰ ড্ৰ স্কেলেটন এটা স্কেলেটনটো ড্ৰ কৰিব লাগিব তো সেইটো কেনেকৈ ড্ৰ কৰিবা চোৱা একো কৰিব নালাগে জাস্ট মই লাগিলে সাইডত লিখি দিওঁ জয়েন them by single bond দি জয়েন কৰি দিয়া কাৰ্বন অক্সিজেন অক্সিজেন আছে একো কৰিব নালাগে সিঙ্গল বন্ড দি ড্ৰ কৰি দিয়া হৈ গ'ল নেক্সট স্টেপ assign remaining number of electron as lone pair এতিয়া পইণ্টটো আহিব চোৱা যিমান বিলাক ইলেক্ট্ৰন ৰিমেইনিং আছে সেইবিলাক লোন পেয়াৰ হিচাপে এড কৰিব লাগে এতিয়া কিমান ইলেক্ট্ৰন ৰিমেইনিং আছে ফাৰ্স্ট আমি সেইটো জানিব লাগিব ৰিমেইনিং ইলেক্ট্ৰন কিমান থাকিল চোৱা টোটেল ইলেক্ট্ৰন 16 আছে ভ্যালেন্স ইলেক্ট্ৰন যিবিলাকে বন্ড ফৰ্ম হওঁতে ইউজ হ'ব পাৰে মাইনাস কিমান ইলেক্ট্ৰন ইউজ হ'ল চোৱা আমি ওপৰ এই পাৰ্টটোত এইটো যে আমি লিখিলো কিমান ইলেক্ট্ৰন ইউজ হ'ল এটা পেয়াৰ মানে দুটা ইলেক্ট্ৰন এফালে এটা হ'ব এটা এফালে হ'ব এটা বন্ড মানে দুটা ইলেক্ট্ৰন হয় গতিকে ইয়াত এটা ইলেক্ট্ৰন ইয়াত এটা দুটা ইলেক্ট্ৰন ইউজ হ'ল ইয়াত এটা ইলেক্ট্ৰন ইয়াত এটা দুটা হ'ল চাৰিটা হ'ল 16 minus 4 12 12টা ইলেক্ট্ৰন বাকি থাকি গ'ল 12টা ইলেক্ট্ৰন আমি কেনেকৈ দিম চোৱা লোন পেয়াৰ হিচাপে এড কৰিব লাগে সো লোন পেয়াৰ হিচাপে কেনেকৈ এড কৰে জানেনে প্ৰথম বাহিৰৰ এটম কেইটাত এড কৰিবা অক্সিজেন আছে ন বাহিৰৰ এটম কেইটাত প্ৰথম এড কৰিবা আমাৰ হাতত বাকি কেইটা আছে 12টা ঠিক আছে অক্সিজেন আছে এতিয়া অক্সিজেনে সাইডত আঁকি যাওঁ ইয়াৰ পৰা এটা ইলেক্ট্ৰন লৈছে ইয়াৰ পৰা এটা ইলেক্ট্ৰন এইটো অক্সিজেনৰ এইটো কাৰ্বনৰ গতিকে অক্সিজেনে অলৰেডি দুটা ইলেক্ট্ৰন পাই আছে বন্ড মানে কিনো ইলেক্ট্ৰন শেয়াৰ হোৱা এইটো বন্ড মানে কি ইলেক্ট্ৰন শেয়াৰ হৈ আছে কাৰ্বনৰ পৰা এটা ইলেক্ট্ৰন অক্সিজেনৰ পৰা এটা ইলেক্ট্ৰন গতিকে অক্সিজেনে দুটা ইলেক্ট্ৰন পাই আছে ইয়াৰ অক্টেটটো পুৰা হ'বলৈ আৰু কেইটা ইলেক্ট্ৰন লাগে আৰু 6টা বাকি লাগে ইয়াত তেতিয়াহে অক্সিজেনৰ আনটা হৈ যাব বাহিৰত সবেই বাহিৰত আনটা কৰিব বিচাৰে অলৰেডি দুটা পাই আছে আৰু 6টা লাগে ইয়াক 1 2 3 4 5 6 হৈ গ'ল নেক্সট এইটো অক্সিজেনৰ কাৰণেও একেই এইটো অক্সিজেনৰ এফালৰ পৰা এটা ইলেক্ট্ৰন পাই আছে আৰু এটা ইয়াৰ দুটা পাই আছে আৰু ইয়াক 6টা লাগে তেতিয়াহে ইয়াৰ আনটা হ'ব গতিকে 1 2 3 4 5 6 এফালে 6টা হ'ল এফালে 6টা হ'ল 12টা আমি দিয়ে দিলো কাৰ্বনলৈ একো বাকি নাথাকিল তো 12টা ইলেক্ট্ৰন ইউজ হৈ গ'ল ঠিক আছে নেক্সট আমি চাম 5 নম্বৰ স্টেপটো convert lone pairs into double or triple bonds to complete octet of all atoms আমি লাষ্টত কি কৰিব লাগে complete octet of all atoms সব এটমৰে octet complete কৰিব লাগে এটা যদি মই চাওঁ অক্সিজেনে আনটা ইলেক্ট্ৰন পাই আছে কাৰ্বনৰ বাদ দিয়া এইটো অক্সিজেনৰ আনটা ইলেক্ট্ৰন আছে দুটা 6টা আৰু এফালৰ পৰা দুটা কিন্তু কাৰ্বনে পোৱা নাই এই কাৰ্বনক আমি দিব লাগিব কেনেকৈ দিম চাবা আমি এটা দিব লাগিব কাৰ্বনক ইলেক্ট্ৰন মই দেখাই আছো চোৱা কাৰ্বন আছে এইটো এটা ইলেক্ট্ৰন কাৰ্বনে দুটা ইলেক্ট্ৰন পাই আছে এফালৰ পৰা এইটো বন্ধৰ কাৰণে এটা এইটো আৰু এফালৰ পৰা এটা আৰু এটা এফালৰ পৰা দুটা ইলেক্ট্ৰন পাই আছে মানে কাৰ্বনে কেইটা ইলেক্ট্ৰন হৈ আছে এতিয়ালৈকে 4টা কিন্তু ইয়াক কিমান লাগে আৰু 4টা লাগিব তেতিয়াহে ইয়াৰ টোটেল আনটা হ'ব কাৰ্বনে টোটেল আনটা ইলেক্ট্ৰন পাব লাগিব আনটা কেনেকৈ পাব ইয়াত দুটা 4টা হৈ আছে আৰু ইয়াক 4টা লাগে গতিকে ইয়াৰ পৰা যদি মই দুটা ইলেক্ট্ৰন ইয়াত দি দিওঁ সদায় ইলেক্ট্ৰন দুটাকে ট্ৰান্সফাৰ হয় হা কাৰণ কিয় দুটা ইলেক্ট্ৰন মানেহে এটা বন্ড এফালৰ পৰাও যদি দুটা দি দিওঁ দুটা 4টা পাই গলি তেতিয়া কি হ'ব অক্সিজেন ডাবল বন্ড হৈ যাব আৰু এটা বন্ড আহি যাব কাৰণ এই দুটা ইলেক্ট্ৰন ইয়াত আহি গ'ল কাৰ্বন এফালৰ পৰা দুটা ইলেক্ট্ৰন ইয়াত আহি গ'ল এটা লোন পেয়াৰ কেইটা থাকিল এটা 2 3 4টা এটা 2 3 4টা হ'ল তেনেকৈ লিখে মানে এইটো হ'ল ফাইনেল ষ্ট্ৰাকচাৰ ফাইনেলটো কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা ইয়াত কাৰোবাৰ কিবা ডাউট আছে যদি ক'ব পাৰা
আৰু এটা এক্সাম্পল কৰাই দিম তেতিয়া আৰু বুজি যাবা প্ৰথম টান লাগিব পাৰে কিন্তু একেবাৰে ইজি বস্তু হয় চাবাচোন নেক্সট অলপ আমি বেছি স্পীডত কৰিব ট্ৰাই কৰিম কাৰ্বন মনক্সাইড এইটো কিতাপৰ এক্সাম্পল হয় কাৰ্বন মনক্সাইড এইটো স্টেপ বাই স্টেপ প্ৰথম আমি কি কৰো ফাৰ্ষ্ট স্টেপ মনত কৰিব আমি টোটাল ভ্যালেন্স ইলেক্ট্ৰন চাওঁ কাৰ্বনত আছে 4টা অক্সিজেনত আছে 6টা 4 + 6 10টা নেক্সট সেন্ট্ৰেল এটম বুলি কথা নাই ইয়াত কাৰ্বন আৰু অক্সিজেনৰ মাজতে বন্ড হ'ব এটা বাদ দিয়া কাৰ্বন আৰু অক্সিজেনৰ মাজতে বন্ড হ'ব 4 নম্বৰ স্টেপত আমি কি কৰো কিমান ইলেক্ট্ৰন বাকি থাকি গল টোটাল আমাৰ এটা 10টা ইলেক্ট্ৰন আছে ইউজ কেটা হল দুটা হল এফালৰ পৰা এটা বাকি থাকিল 8টা ঠিক আছে সো আমি কি কৰিম নেক্সট 5 নম্বৰ স্টেপত কাৰ্বন আৰু অক্সিজেন আছে 8টা ইলেক্ট্ৰন বাকি থাকিল গতিকে আমি কি কৰিম প্ৰথম আমি অক্সিজেনত দিম কাৰ্বন আৰু অক্সিজেন থাকিলে প্ৰথম অক্সিজেনত দিম কিয় দিম জানেনে যোনটো বেছি ইলেক্ট্ৰনিগেটিভ ন সেয়ে প্ৰথম ইলেক্ট্ৰন এটা ল'ব বিচাৰিব সেইটো কাৰণে অক্সিজেনত প্ৰথম দিছো কাৰ্বনত কিয় দিয়া নাই অক্সিজেনত কিয় দিছো কোনোবাই ভাবিব পাৰা কাৰণ কিয় অক্সিজেন বেছি ইলেক্ট্ৰনিগেটিভ গতিকে যিমান ইলেক্ট্ৰন বাকি আছে অক্সিজেনে ল'ব বিচাৰিব মই যদি চাওঁ এটা দুটা অক্সিজেন অলৰেডি এটা দুটা ইলেক্ট্ৰন আছে আৰু দুটা দিলো 4টা হল ইয়াক লাগে 8টা আৰু দুটা দিলো 4টা হল আৰু দুটা 6টা আৰু দুটা দিলো 8টা হৈ গল অক্সিজেন 8টা পাই গল 1 2 3 4 5 6 আৰু এই বনটোৰ পৰা দুটা 8টা পাই গল আমাৰ বাকি আছিলে 8টা ইলেক্ট্ৰন ইউজ কেটা হল এতিয়ালৈকে দুটা 6টা আৰু দুটা ইলেক্ট্ৰন থাকি গল সেইটা আমি লাষ্টত কাক দি দিম কাৰ্বনক হৈ গল নেক্সট স্টেপত চাবা তুমি সবে অক্টেট ফিল আপ হৈছে নে নাই এইটো 4 নম্বৰ স্টেপৰে হয় 5 নম্বৰ স্টেপত আমি চাম সবৰে অক্টেট ফিল আপ হৈছে নে নাই অক্সিজেনৰ অক্টেট ফিল আপ হৈ আছে ইয়াৰ আমত বিন্দাস বহি আছে কাৰণ সবৰে ইয়াৰ 8টা ইলেক্ট্ৰন পাই গল কিন্তু কাৰ্বনৰ অক্টেট হৈছে নে কাৰ্বনৰ নাই তুমি যদি চোৱা কাৰ্বন ওপৰত দুটা ইলেক্ট্ৰন আছে আৰু এই বনটোৰ পৰা দুটা ইলেক্ট্ৰন পাই আছে টোটাল 4টা হৈ আছে কিন্তু কাৰ্বনক অক্টেটৰ কাৰণে আৰু 4টা লাগে গতিকে আৰু 4টা কেনেকৈ আহিব এই অক্সিজেনে দিব লাগিব দুটা দিলে দুটাকে দিয়ে দুটা মানে এটা বন আৰু দুটা দিলে কি হ'ব তেতিয়া কাৰ্বন এই দুটাই অলৰেডি এটা সিঙ্গল বন্ড আছে এই দুটা আহিল মানে আৰু এটা বন্ড আহিল এই দুটা আহিল মানে আৰু এটা বন্ড আহিল গতিকে অক্সিজেনৰ লোন পেয়াৰ কেইটা বাকি থাকিলে এটা আৰু দুটা কাৰ্বনৰ লোন পেয়াৰ দুটা তো ফাইনেল ষ্ট্ৰাকচাৰ হল এইটো কাৰোবাৰ কিবা ডাউট আছে যদি মোক ক'ব পাৰা নাই বঢ়িয়া একেবাৰে ইজিলি হয় ইমান টান নহয় নেক্সট আৰু এটা চাওঁ NO2 মাইনাছ অকল কিতাপৰ এক্সাম্পলটোৱে লৈছো দুইটাই এনেকুৱা চাৰ্জ দিলে কি কৰিবা চাৰ্জ দিলে বহুতে ভয় খাই যাব পাৰি একো ভয় নাই আৰামত কৰিব পাৰি প্ৰথম আমি টোটাল ভ্যালেন্স ইলেক্ট্ৰন উলিয়াম কেনেকৈ উলিয়াম নাইট্ৰজেন ফাৰ্ষ্ট চাৰ্জটো বাদেই দিয়া NO2 আছে ন প্ৰথম NO2 বুলিয়ে ধৰি লোৱা নাইট্ৰজেন এটা নাইট্ৰজেনৰ ভ্যালেন্স ইলেক্ট্ৰন 5টা অক্সিজেনৰ 6টা দুবাৰ আহিব প্লাস এই যেহেতু চাৰ্জ মাইনাস আছে মাইনাস মানে কি -1 মানে আৰু এটা ইলেক্ট্ৰন এড কৰি দিয়া জাস্ট এইটো একো কেছ নাই মাইনাস মানে এটা ইলেক্ট্ৰন বেছি আছে 1 এড কৰি দিয়া টোটাল কিমান হ'ব 5 6 11 6 17 18 টোটাল 18টা আছে সেকেন্ড স্টেপ আমি কি কৰো সেন্ট্ৰেল এটমটো বিচাৰো সেন্ট্ৰেল এটম ইয়াত অবিয়াসলি নাইট্ৰজেনে হ'ব কাৰণ N আছে অক্সিজেন দুটা আছে মানে নাইট্ৰজেন মাজত অক্সিজেন দুফালে থাৰ্ড স্টেপ আমি ড্ৰ কৰিব লাগে হৈ গল এনেকৈ দি দিলো আৰু যেহেতু মাইনাস আছে ওপৰত মাইনাস বুলি এনেকৈ দি দিবা নেক্সট ফৰ্থ স্টেপত চাম মাইনাসটো এনত আছে নে ওত আছে মাইনাসটো টোটেল কম্পাউণ্ডৰ ওপৰত আছে এন আৰু ওৰ ওপৰত নাই এন আৰু ওৰ ওপৰত থাকিব নোৱাৰে নহয় গোটেই কম্পাউণ্ডৰ ওপৰত আছে এনেকৈ সেইটো কাৰণে মই এনেকৈ লিখিছো এতিয়া বাকি কেইটা থাকিল চাওঁ
নেক্সট স্টেপত আমি বাকি কেইটা আছে চাওঁ 18 টোটাল আছে 18 মাইনাস ইউজ কেইটা হ'ল এটা দুটা এটা বন্ধত দুটাকে চাৰিটা ইউজ হ'ল বাকি 14টা থাকিল বাকি থাকাকেইটা আমি নেক্সট দিব লাগে কেনেকে দিম প্ৰথম অক্সিজেনত দিম ঠিক আছে প্ৰথম অক্সিজেনত দিব লাগিব অক্সিজেনৰ এফালৰ পৰা দুটা ইলেক্ট্ৰন পাই আছে আৰু ইয়াক 6টা লাগে আনটা কৰিবলৈ 1 2 3 4 5 6 আনটা হৈ গ'ল এটুকু দি দিওঁ 1 2 3 4 5 6 আনটা হৈ গ'ল অক্সিজেনৰ নেক্সট কেইটা বাকি থাকিল চোৱা টোটাল আমাৰ 14টা বাকি আছিলে এতিয়ালৈকে কেইটা ইউজ হ'ল এফালে 6টা এফালে 6টা 12টা ইউজ হ'ল টোটাল 14টা আছিলে আৰু দুটা ইলেক্ট্ৰন বাকি থাকি গ'ল সো বাকি থাকাটো লাষ্টত নাইট্ৰজেনক দি দিম হ'ল নেক্সট স্টেপত আমি কি কৰিম অক্টেট বিলাক সবৰে ফিল আপ কৰিম অক্সিজেনৰ অক্টেট অলৰেডি ফিল আপ হৈ আছে আমাক লাগে নাইট্ৰজেনৰ অক্টেট কেনেকে ফিল আপ হ'ব চোৱা নাইট্ৰজেনৰ দুটা ইলেক্ট্ৰন আছে এফালৰ পৰা দুটা পাই আছে এফালৰ পৰা দুটা পাই আছে টোটাল কেইটা হৈ আছে দুটা 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 6টা হৈ আছে আনটা হ'বলৈ আৰু ইয়াক দুটা ইলেক্ট্ৰন লাগে তেতিয়া ই আনটা হ'ব নেক্সট হৈ যাব পাৰে যে নাইট্ৰজেনে কোপা দুটা ইলেক্ট্ৰন ল'ব নাইট্ৰজেনক আৰু দুটা ইলেক্ট্ৰন লাগে আনটা হ'ব এইটো অক্সিজেনেও দিব পাৰে দুটা এই দুটা বা এইটো অক্সিজেনেও এই দুটা দিব পাৰে সেইটো কাৰণে NO2 মাইনাছৰ ক্ষেত্ৰত দুটা ষ্ট্ৰাকচাৰ পসিবল হয় ঠিক আছে এটা কেনেকে হ'ব O ধৰা এইটো অক্সিজেনে দিলে কি হ'ব তেতিয়া ইয়াত থাকিল বাকি এই দুটা ইলেক্ট্ৰন ইয়াত দি দিলে ডাবল বন্ড আহি গ'ল N এইটো অক্সিজেনে দিয়া নাই এইটো হ'ল অৰ এইটো হ'ব পাৰে যে এইটো অক্সিজেনে দিছে তেতিয়া কি হ'ব ইয়াত আহিব সৰি বন্ধুত তেতিয়া কি আহিব এই লেফটৰ অক্সিজেনটো দিয়া নাই 1 2 3 4 5 6 6টা থাকি গ'ল সিঙ্গল বন্ড N এইটো দুটা ইলেক্ট্ৰন ইয়াত আহিছে তেতিয়া তো তাৰ মানে ডাবল বন্ড হৈ যাব নাইট্ৰজেনৰ ক্ষেত্ৰত NO2 মাইনাছৰ ক্ষেত্ৰত এইটো কাৰণে দুটা ষ্ট্ৰাকচাৰ পসিবল হয় এটা মোক কোনে ক'ব যে এই দুটা যে ষ্ট্ৰাকচাৰ পসিবল হয় এনেকুৱা ষ্ট্ৰাকচাৰ বিলাকক কি বুলি কোৱা হয় আমি অৰ্গেনিক কেমিষ্ট্ৰিত পঢ়ি আহিছো লাষ্টত কেনেকে আঁকিব লাগে সেইটো মই শিকাইছিলো এই দুটা এইবিলাক মানে সেম মলিকুল হয় দুটা বেলেগ বেলেগ ষ্ট্ৰাকচাৰ কি বুলি কোৱা হয় ৰেজোনেন্স yes ৰেজোনেন্স ষ্ট্ৰাকচাৰ আৰু এটা কথা মনত ৰাখিবা এটা কম্পাউণ্ডৰ যিমান বেছি ৰেজোনেন্স ষ্ট্ৰাকচাৰ হয় সেই কম্পাউণ্ডটো সিমান বেছি ষ্টেবল হয় এইটো মই হাইড্ৰকাৰ্বন চেপ্টাৰটোত পঢ়াওঁতে মই মনত আছে মই কিবা এটা কথাত কৈছিলো এইটো কথা যিমান বেছি ৰেজোনেন্স ষ্ট্ৰাকচাৰ থাকে কম্পাউণ্ডটো সিমান বেছি ষ্টেবল হয় সেইটো কাৰণে বেনজিনটো বহুত ষ্টেবল মই এটা কুৱেশ্যনো কৰাইছিলো চাগে এৰিন চেপ্টাৰটো যোনে চাইছা গম পাবা এনেকুৱা কুৱেশ্যন আছিলে যে বেনজিনত ইমানটো পাই ইলেক্ট্ৰন আছে কিন্তু হি কিয় ষ্টেবল কাৰণ তাত ৰেজোনেন্স বেছি আছে ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰখিনি চাম এইখিনিলৈকে হ'ল এতিয়া আমি আৰু এটা বস্তু পঢ়িব লাগে এইটো হ'ল ফৰ্মেল চাৰ্জ ফাৰ্ষ্ট ডেফিনেশ্যন চাম তাৰপিছত ফৰ্মুলা চাম ফৰ্মেল চাৰ্জ মানে কি চাৰ্জ অন ইণ্ডিভিজুৱেল এটমত কিমান চাৰ্জ আছে তো মই লিখি দিলো NO2 মাইনাছ এইটো লিখি দিলো কিন্তু তোমালোকে সুধিলা ইণ্ডিভিজুৱেলি নাইট্ৰজেনত কিমান চাৰ্জ আছে অক্সিজেনত কিমান চাৰ্জ আছে ইণ্ডিভিজুৱেলি এইটোতো মাইনাছটো গোটেই এটমটো গোটেই মলিকুলটোৰ ওপৰত আছে ইণ্ডিভিজুৱেল কিমান চাৰ্জ আছে যদি সুধে সেইটো কোৱা হয় ফৰ্মেল চাৰ্জ ডেফিনেশ্যনটো হ'ল ডিফাৰেন্স between the number of valence electron of that atom in an isolated state মানে normally মই example লগাই দেখাই দিম and number of electrons assigned to the atom in Lewis structure definition to first বুজাই দিম কি হয় তাৰপিছত মই ফৰ্মুলাটো দেখাই দিম কি কৈছে ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন অফ দ্য atom in isolated state আৰু
ইলেক্ট্ৰনছ assigned to the atom in Lewis structure মানে এটা এক্সাম্পল ললো কাৰ্বন ডাই অক্সাইড ইয়াত মোক তই সুধিলে কাৰ্বনৰ কিমান চাৰ্জ আছে ফৰ্মেল চাৰ্জ কেনেকৈ কৰিম ফাৰ্ষ্ট লেউইছ ষ্ট্ৰাকচাৰটো মনত পেলোৱা কাৰ্বনৰ অলপ আগত আঁকি আহিছিলো এনেকৈ আছিলে আৰু লোন পেয়াৰ আছিলে এইটো আছিলে difference between number valence electron of the atom in isolated মানে normally কার্বন থাকিলে valence electron কেটা হয় 4টা হয় 4টা আৰু number of electrons assigned to that atom in Lewis structure মানে কি জানানে Lewis structure কার্বনত কেটা ইলেক্ট্রন assign হৈছে কেটা ইলেক্ট্রন assign হৈছে জানানে মনত এটো বস্তু মনত ৰাখিবা আমি যেতিয়া Lewis structureটো আঁকিছিলো এই দুটা ইলেক্ট্রন কার্বনৰ নিজৰ এই দুটা ইলেক্ট্ৰন কাৰ্বনৰ নিজৰ বাহিৰৰ পৰা কেটা আহিছে অক্সিজেনে ইয়াত এটা দিছে ইয়াত এটা দিছে অক্সিজেনে ইয়াত এটা দিছে ইয়াত এটা দিছে গতিকে বাহিৰৰ এটমে কেটা ইলেক্ট্ৰন এই কাৰ্বনক দিলে ইফালৰ পৰা দুটা ইফালৰ পৰা দুটা 4টা ঠিক আছে গতিকে ফৰ্মেল চাৰ্জ মানে কি জানানে এটো মানে আইসোলেটেড ষ্টেটত দিয়া যিমান ভ্যালেন্স ইলেক্ট্ৰন আছে আৰু এটো মানে এই লিভ ষ্ট্ৰাকচাৰক বাহিৰৰ পৰা কিমান ইলেক্ট্ৰন দিয়া হৈছে এফালে দুটা 4টা ইহঁতৰ ডিফাৰেন্সটো মানে 4 - 4 0 কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত ইয়াৰ ফৰ্মেল চাৰ্জ 0 হয় ডেফিনেশনটো হেতুৱে বুজাইছে কিন্তু ইমান ক্যালকুলেট কৰি থাকা বা পৰীক্ষাত লিভ ষ্ট্ৰাকচাৰ আঁকি থাকা টান হয় বা বেছি ডাঙৰ ষ্ট্ৰাকচাৰ হলে সেইটো কাৰণে এটা ফৰ্মুলা উলিয়াই দিছিলে ফৰ্মুলাটো মনত ৰাখিব ফৰ্মেল চাৰ্জ উলিয়াব আহিব কিন্তু পৰীক্ষাত চোৱা ফৰ্মুলা আছে ফৰ্মেল চাৰ্জ ফৰ্মুলাটোৱে কি কয় যে টোটেল নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন ইন ফ্ৰী ষ্টেট মানে নৰ্মেলি যেটা আইসোলেটেড ষ্টেট থাকে মাইনাস নেগেটিভ মাইনাস টোটেল নাম্বাৰ অফ লোন পেয়াৰ তাত লোন পেয়াৰ কিমান আছে মাইনাস হাফ ইনটু টোটেল এটো একদম সহজ হয় চাবা টোটেল নাম্বাৰ অফ বোন পেয়াৰ ইলেক্ট্ৰনছ টোটেল নাম্বাৰ অফ লোন পেয়াৰ্স নহয় লোন পেয়াৰ ইলেক্ট্ৰনছ হা বোন পেয়াৰ ইলেক্ট্ৰনছ আমি এক্সাম্পল লইলে ডিসকাস কৰিম প্ৰথমটা কাৰ্বন ডাই অক্সাইডটো ললো এতিয়ালৈকে আমি যি তিনটা ষ্ট্ৰাকচাৰ ধৰ কৰিলো হেকেটা আমি চাম কাৰ্বন ডাই অক্সাইড আছিলে এটা যদি মই কাৰ্বনৰ উলিয়াম ফৰ্মেল চাৰ্জ কেনেকৈ উলিয়াম ফৰ্মুলা মতে হা প্ৰথম টোটেল নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন কাৰ্বনৰ ফ্ৰী ষ্টেটত ভ্যালেন্স ইলেক্ট্ৰন 4 মাইনাস টোটেল নাম্বাৰ অফ লোন পেয়াৰ ইয়াত কাৰ্বনৰ ওপৰত কিবা লোন পেয়াৰ আছে জানো নাই 0 মাইনাস হাফ ইনটু টোটেল নাম্বাৰ অফ বোন পেয়াৰ ইলেক্ট্ৰন মানে কাৰ্বনৰ লগত টোটেল কিমান বোন পেয়াৰ ইলেক্ট্ৰন এটাচ হৈ আছে মানে চোৱা এটা দুটা তিনটা 4টা 5টা 6টা 7টা আনটা এটাচ হৈ আছে বোন পেয়াৰ ইলেক্ট্ৰন কাৰ্বনৰ লগত গতিকে half into 8 so 4 minus 0 minus 4 0 হৈ গল তেনেকৈ উলিয়াই আৰু এটা এক্সাম্পল চাওঁ আমি যিকেইটা ষ্ট্ৰাকচাৰ ড্ৰ কৰিলো হেতুৰ ওপৰতে এক্সাম্পল চাম কাৰ্বন মনোক্সাইড আছিলে ন ট্ৰিপল বন্ড আছিলে আৰু ষ্ট্ৰাকচাৰটো কেনেকৈ আছিলে ট্ৰিপল বন্ড আৰু দুফালে দুটা লোন পেয়াৰ ইয়াত যদি মোক কোতে কাৰ্বনৰ ফৰ্মেল চাৰ্জ ফৰ্মুলা মতে তোমালোকে কৰি চোৱাচোন ফৰ্মুলা মতে তোমালোকে কৰি চোৱা কাৰ্বন মনোক্সাইডৰ মোক কোৱা কিমান হয় কিমান হয় কোৱা একেবাৰে ইজি হয় চোৱা তেনেকৈ কৰিবা 0 লেটস সি কি হয় কি কৰিব লাগে ফৰ্মুলা মতে ফাৰ্স্ট টোটেল নাম্বাৰ ভ্যালেন্স ইলেক্ট্ৰন ইন ফ্ৰী ষ্টেটত কাৰ্বনৰ কিমান হয় 4 হয় মাইনাস
টোটেল নাম্বাৰ অফ লোন পেয়াৰ ইলেক্ট্ৰন কিমান আছে ইয়াত কাৰ্বনত এটা দুটা আছে মাইনাছ হাফ ইনটু টোটেল নাম্বাৰ অফ বন্ড পেয়াৰ ইলেক্ট্ৰন কেইটা আছে চোৱা তিনটা বন্ড আছে তিনটা বন্ড মানে কাৰ্বনৰ লগত কেইটা আছে 3 ইনটু 2 ছটা আছে 4 minus 2 to put a 3 hobo minus 3 কিমান হ'ব 4 minus 2 minus 2 minus 3 2 minus 3 minus 1 yes minus 1 হ'ব ঠিক আছে তেনেকৈ কৰিবা NO2 মাইনাছৰ কিমান হ'ব নাইট্ৰজেন NO2 মাইনাছৰ নাইট্ৰজেনৰ কিমান হ'ব এটো উলিবা NO2 মাইনাছৰ নাইট্ৰজেনৰ কিমান চাৰ্জ হ'ব এটো তোমালোকে ঘৰত উলিয়াবা নাইট্ৰজেনৰ কিমান হ'ব হোমৱৰ্ক ঘৰত ঠিক আছে নেক্সট আৰু এটা বস্তু ইম্পৰ্টেন্ট পইণ্ট একিটা মই কৈ থওঁ হা এটো মনত ৰাখিবা যে generally the lowest generally the stable structure is the one with the smallest formal charge on atoms কি কৈছে চোৱা মই যদি NO2 মাইনাছৰ ষ্ট্ৰাকচাৰটো যে আমি ড্ৰ কৰিছিলো দুটা পসিবল ষ্ট্ৰাকচাৰ আছে বুলি কৈছিলো হয়নে মই ষ্ট্ৰাকচাৰটো মই ডাইৰেক্ট ড্ৰ কৰি দিওঁ এটা আছিলে এনেকে ইফালে ডাবল বন্ড আহে আৰু ইয়াত চাৰিটা ইলেক্ট্ৰন আছিলে ইফালে সিঙ্গেল বন্ড ছটা ইলেক্ট্ৰন আছিলে এটো অৰ আৰু এটা আহে এনেকে যেটো অক্সিজেনে ইলেক্ট্ৰন ডোনেট কৰা নাই সিঙ্গেল বন্ড এফালৰ পৰা ইলেক্ট্ৰন ডোনেট কৰিছে মাইনাস এটা যিকোনো এটা হ'ব পাৰে ঠিক আছে এতিয়া তোমালোকক যদি খুদে যে কোনটো ষ্ট্ৰাকচাৰ বেছি ষ্টেবল হয় কোনটো ষ্ট্ৰাকচাৰ বেছি ষ্টেবল হয় জানানে যত স্মলেষ্ট ফৰ্মেল চাৰ্জ অন এটমছ থাকে মানে ফৰ্মেল চাৰ্জ সবতকে কম থাকিব লাগিব তেতিয়া এটো মানে বেছি ষ্টেবল হয় ঠিক আছে ইয়াৰ ক্যালকুলেশনটো কিতাবত দিয়া নাই এটো কাৰণে মই জাস্ট এই পইণ্টটো পালো মানে এই পইণ্টটো পালো এটো কাৰণে মই তোমালোকক লিখি দিছো পৰীক্ষাত আহিলে লিখিবা আৰু যে কিয় বেছি ষ্টেবল ডাইৰেক্ট কৈ দিব যে এইটো ষ্ট্ৰাকচাৰ বেছি ষ্টেবল কিয় হয় তেতিয়া মনত ৰাখিবা মানে যাৰ ফৰ্মেল চাৰ্জ কম হয় সেইটো বেছি ষ্টেবল ঠিক আছে এতিয়া আমি এটা বস্তু চাওঁ লিমিটেশনস অফ অক্টেট রুল এটো তোমালোকে নিজে লিখিবা মেইন বুকত আছে জাস্ট লিখিলে হ'ল একো নাই বেলেগ লিখা বস্তু হয় অকল কিতাপখন উলিয়াবা লিমিটেশনস অফ অক্টেট রুল write the points with explanation কিতাপতে আছে মেইন বুকত from NCERT topic to কৈ দিও 4.1.5 ত আছে limitations of octet rule তোমালোকে তাৰ পৰা লিখিবা আজি কাৰণে ইমানখিনি নেকি আৰু কিবা পঢ়াব যাব নেকি আৰু কোন পঢ়াব পাৰি নে তোমালোকৰ আৰু কনফিউজন হ'ব ঠিক আছে হ'ব দিয়া তেনেহলে আজি ইমানখিনি কৰো বেছি স্পিডত যোৱা নিচিনা হ'ব নহলে নেক্সট টপিক আমি আয়নিক বন্ডটো পঢ়িম হা নেক্সট আয়নিক বন্ড থাৰ্সডে ঠিক আছে